নমস্কাৰ কেইদিনমান আগত আমি গজৰাজ মিলিটাৰী ইণ্টেলিজেন্সৰ পৰা এটা ফেক নামত সিম লোৱাৰ ৰেকেটৰ খবৰটো পালোঁ। যেতিয়া এইটো ষ্টাডি কৰা হ'ল, স্পেচিয়েল ব্ৰাঞ্চ আৰু STF মিলি পেলাই এইটো ষ্টাডি কৰিলে। আমি ইয়াৰ গোটেই টেকনিকেল এনালিচিছটো কৰিলোঁ। টেকনিকেল এনালিচিছ কৰাৰ পিছত বুঝা হ'ল যে এটা ডাঙৰ ৰেকেট চলি আছে আৰু মানুহবিলাকে সিম একৱায়াৰ কৰি নট অনলি সাইবাৰ ফ্ৰড আৰু এণ্টি নেশ্যনেল এক্টিভিটি কাৰণে ইউজ কৰি আছে, বাট হোৱাটছএপবিলাক OTP পঠায়। যিটো হোৱাটছএপ খুলিবলৈ OTP লাগে, ইটো পাকিস্তানতে পঠাই আছে। সো তাত কি ইউজ হৈ আছে ইটো লাহে লাহে গম পোৱা যাব, বাট ইট ইজ ভেৰি ক্লিয়াৰ দ্যাট দ্য হোৱাটছএপ OTPs were being shared with an entity in Pakistan, which points to very serious implications. গোটেই বস্তু বুঝাৰ পিছত, এনালিচিছ কৰাৰ পিছত এন অপাৰেশ্যন ৱাজ লঞ্চড। অপাৰেশ্যনৰ নাম হ'ল অপাৰেশ্যন গোষ্ট সিম। 14 তাৰিখ STF-এ কেছ ৰেজিষ্টাৰ কৰিলে। মই কেছৰ নম্বৰটো গাই দিওঁ, বাকী ছেকশ্যনবিলাক আপুনি পিছত প্ৰেছ ৰিলিজত পাই যাব, বাট যদি আপোনাক লাগে মই গোটেই কথাটো কৈ দিওঁ। STF PS কেছ নম্বৰ 2/2025 under sections 61(2)/147/148/62 of BNS, read with section 18 of the UAP Act and section 66 of the IT Act. Tar pisot investigation to launch hol. Accordingly, amar team bilak dispatch kora hoise. Eta team Rajasthan gol, eta team Telangana gol, আৰু অসমত ধুবৰী আৰু মৰিগাঁৱত আমাৰ টিম ডিস্পেচ কৰা হৈছে। ফ্ৰম দ্য 16th আফটাৰনুন অনৱাৰ্ডছ অপাৰেশ্যনটো লঞ্চ কৰা হৈছে। তাৰপিছত দ্য ফলোয়িং পিপল হেভ বিন পিকড আপ ফ্ৰম ভেৰিয়াছ লোকেশ্যনছ। সাদিক অফ বেলা ভিলেজ, PS সিকৰি, ডিষ্ট্ৰিক্ট ভৰতপুৰ, ৰাজস্থান। आरिफ खान of Sohodi ka bar, Sohori in Alwar, Rajasthan. Sajid of Sohori ka bar, Sohori PS Akbarpur, Alwar, Rajasthan. Akik Rojki, again district Bharatpur, Rajasthan. Ekhetok Guwahati airport dhara hoise yesterday on the 16th. Arshad Khan of PS Nagar, district Bharatpur. Hijan flightত উঠি গৈছিলে, আমাৰ টিম ফলো কৰি কৰি গৈ নিউ দিল্লী এয়াৰপৰ্টত ধৰিছে। তাৰপিছত মফিজুল ইছলাম অফ ধুবৰী, কিন্তু তেখেতক ধৰা হৈছে ইন সংগাৰেড্ডি ডিষ্ট্ৰিক্ট অফ তেলেংগানা। और जकारिया अहमद अगेन ऑफ बिलासीपाड़ा। सो 7 जन मानु ऑलरेडी पिकअप होइसे, 15 जन और एतिया अंडर क्वेश्चनिंग आसे। एंड टोटल 948 सिम कार्ड्स जिटू इटू रैकेटर मानु লৈ গৈ आसिले बिलाबले অসমৰ পৰা। এই 948 सिम कार्ड टू काली সিজ হৈছে। যেটো গোটে আজিকালিৰ সাইবাৰ স্ক্যাম, এন্টি ন্যাশনাল এক্টিভিটি, বাহিৰৰ দেশৰ ইন্টেলিজেন্স এক্টিভিটি, ইণ্ডিয়াৰ अगेंस्ट যেটো এক্টিভিটি চলি আছে, এইবিলাকত এনেকুৱা সিম কাৰ্ডটো ইউজ হয়। সো ইটো এটা ডাঙৰ অপাৰেশ্যন আৰম্ভ হৈছে। যেনেকৈ আগৰ অপাৰেশ্যনত আমি আপোনাক বেসিক ইনফৰমেশ্যন দিওঁ। As the investigation progresses, as questioning happens, etia manu dhara porise,
কুৱেশ্যনিং হ'ব, ইণ্টাৰোগেশ্যন হ'ব, বাকী কথাটো ওলাব। বাট আপোনাৰ মাধ্যমৰ থ্ৰু আমি আকৌ চাবক কওঁ যে যদি আপুনি কোনোবা আননোন হোৱাটছএপৰ পৰা কল পায় বা এনেকুৱা কোনোবা ইনফৰমেশ্যন বিচাৰে বা যেনেকৈ কোনোবা আপোনাক ফোন কৰি কিবা সেন্সিটিভ কথা বিচাৰে কেতিয়াই নিদিব, বিকজ দিছ ইজ দ্য কাইণ্ড অফ ৰেকেট যে সিম কাৰ্ডবিলাক তাত গৈ পায়। কেইদিনমান আগত আমি এনেকুৱা এটা সিম কাৰ্ড ট্ৰেছ কৰি চেণ্ট্ৰেল এজেঞ্চিৰ লগত শ্বেয়াৰ কৰিছোঁ। কোনোবাই ইটো সিম কাৰ্ড ইণ্ডিয়ান নম্বৰ হোৱাটছএপ দেখায়, কিন্তু বেলেগ বেলেগ ঠাইত দিল্লীত ট্ৰুপ মুভমেণ্টৰ কথা সুধি আছিলে। চ' এনেকুৱা সিম কাৰ্ড লৈ এছপিয়নাজৰ কথা হয়, ক্ৰাইমৰ কথা হয়, মোষ্টলি যিমান কথা হয় সব আমাৰ দেশৰ বিপৰীতত হয়, এণ্টি নেশ্যনেল হয়। থেংক ইউ ভেৰি মাচ। জয় হিন্দ, জয় আই অসম। Let me finish the questions in Assamese and then we'll go to English. এতিয়া আমি অপাৰেশ্যন গোষ্ট চিমৰ কথা পাতি আছো। এতিয়া গোষ্ট চিমৰে কথা পাতিম। হা, মই এতিয়াইতো আপোনাক এক্সপ্লেইন কৰিছোঁ যে এই সিম কাৰ্ড লৈ সিম কাৰ্ড পৰা হোৱাটছএপ খোলা যায়। যেতিয়া হোৱাটছএপ খোলে তেতিয়া এটা OTP আহে। এই OTPটো ট্ৰান্সপৰ্ট হৈ যায়, বেলেগ মানুহক দিয়া যায়। এইটো কাৰণে এইটো মিউল চিম বা মিউল একাউণ্ট যেনেকৈ বেংকত হয়, এইটো মিউল চিম কাৰ্ড হৈ গ'ল। OTP লৈ পেলাই হোৱাটছএপটো খুলিলে, তাৰপিছত হোৱাটছএপ একাউণ্ট বেলেগ ইনষ্ট্ৰুমেণ্টৰ পৰা বেলেগ ঠাইৰ পৰা চলি থাকে। চ' ইটো চিম কাৰ্ডৰ পৰা নচলে। চ' যদি ইটো চিম কাৰ্ড ক'ৰবাত অন কৰি থৈ দিয়ে, কিন্তু হোৱাটছএপৰ পৰাতো গোটেই এণ্টি নেশ্যনেল বা ক্ৰাইম চলি থাকে। যেনেকৈ মই আপোনাক কৈছোঁ, মানুহ ধৰা পৰিছে। উই হেভ গিভেন ইউ দ্য ফাৰ্ষ্ট ইনফৰমেশ্যন। নাও এজ ইণ্টাৰোগেশ্যন এণ্ড কুৱেশ্যনিঙৰ পৰা কথা ওলাব, যিমান লিংক ওলাব আমি আপোনাৰ লগত শ্বেয়াৰ কৰিম। মোক ভাই এতিয়াইতো আপোনাক কৈছোঁ, সাতজন পিক আপ হৈছে, 15জন কুৱেশ্যনিং চলি আছে। আপুনি যিমান মই কৈছোঁ এইটোৱে প্ৰশ্ন আকৌ সুধি আছে। বাকী ক'তো চান্স দিয়া ভাই। সেই দুজনেতো 948 কাৰ্ড কেৰি কৰি ইয়াৰ পৰা লৈ গৈ আছিলে। এতিয়া ইহঁতৰ ইণ্টাৰোগেশ্যন কুৱেশ্যনিং হ'ব, তাৰপিছত গোটেই অৰু নেটৱৰ্কত যি আছে এইটো ওলাব। অ'কে, ইউ ৱান্ট মি টু ডু দিছ ইন? We will give you all the photographs. We will give you a written press release. 948. Service provider jitu responsibility ase, and how service providers have to handle this. This is handled at the central government. Today also I spoke to the concerned people in the central government, and SOP has been worked out. SOP er mote normal manue SIM pabole bahut action through jay. ইহঁতিয়ে কেনেকৈ চাৰ্কামভেণ্ট কৰিছে এইটো কেছত ওলাব, আৰু আমি গোটেই যিটো আমাৰ ইনভেষ্টিগেশ্যনত ওলাব, আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমান এজেঞ্চি আছে তেওঁবিলাকৰ লগত শ্বেয়াৰ কৰিম। য'ত য'ত লুপহোল আছে তেওঁবিলাক অলৰেডি প্লাগ কৰি আছে। দিছ ইজ আ মেটাৰ উইচ এভৰিবডি ইজ চিজড অফ। আমি যেতিয়া মৰিগাঁৱৰ কথা ক'লে আপোনাৰ মাজত কোনোবা মানুহ, যেতিয়া মৰিগাঁৱত আমি we discovered 7,500 fake SIMs. Tetia bahut khini action at a national level loa hoise. Those SIMs were all cancelled. Similarly, itu jitu labo, we will be sharing with the concerned agencies, and ami sabe rashtra karne kaam kori asu. So there are no silos. We are all working together. So this will be this thing. And in this certain case, we are very sure যে আমি এইটো ট্ৰেছ কৰি লাষ্টলৈকে যাম যে হু ৱাজ দ্য সেলাৰ, হু ৱাজ দ্য পইণ্ট অফ সেল, হু ৱাজ দ্য ডিষ্ট্ৰিবিউটাৰ, হু ৱাজ দেয়াৰ কানেক্ট ইন দ্য নেটৱৰ্ক ছাৰ্ভিচ প্ৰভাইডাৰ, ইন দ্য TSP। এই গোটেই ৰেকেটটো এতিয়া ইনভেষ্টিগেশ্যনত ওলাব। এজ আই ছেড, ইণ্টেলিজেঞ্চ ৰিচিভ হৈছে। ইণ্টেলিজেঞ্চ ৰিচিভ হোৱাৰ পিছত অপাৰেশ্যন লঞ্চ হৈছে। আমি এতিয়া মানুহ পাই গৈছোঁ। এতিয়া তদন্তত গোটেই কথাটো ওলাব। OTP পঠায়, তাৰপিছত তেতিয়া তাৰ পৰা হোৱাটছএপটো ইউজ হয়। চ' যেতিয়া তাৰ পৰা ফোন কৰে,
আপোনাৰ ফোনত যদি ফোন আহে তেতিয়া ইণ্ডিয়ান নম্বৰ ভাবিব আপুনি, কিন্তু হোৱাটছএপটো তাৰ পৰা চলি আছে। SIM card are being taken from all over the country, they are being taken from here also. But those places are where the SIM cards land and they are used from there. So যেনেকে আপুনি দেখিছে যে আপুনি কৈছে জামতাৰা ভৰতপুৰ, so এইটো ভৰতপুৰৰ কিমান মানুহ ধৰা পৰিছে। So let us not try and create this thing. Let us first investigate and pull out the entire story. We will share with you. আমি গোটেই অপাৰেশ্যন যেতিয়া ফেজ বাই ফেজ চলি থাকে আমি আপোনাৰ লগত শ্বেয়াৰ কৰি থাকোঁ। हिंदी चाहिए या अंग्रेजी बता दो। हिंदी अंग्रेजी, हाँ दोनों भाषाओं में, हाँ আমার মিডিয়ার বন্ধু জি বিচারে सो आज आप सबके साथ ये शेयर करना चाहता हूं कि गजराज मिलिट्री इंटेलिजेंस से हम लोग को प्राइमरी इनपुट मिला जो उन्होंने काफ़ी डेवलप किया था एक फेक सिम रैकेट के बारे में, जिनकी तारें उनको ये पता चला कि पाकिस्तान तक जुड़ी हुई हैं। उसको फिर एसबी और एसटीएफ ने आगे इन्वेस्टिगेशन किया और उस इन्वेस्टिगेशन से ये पता चला कि असम का एक नेटवर्क है, एक रैकेट है, एक ग्रुप है जो दूसरों के नाम पे फेक सिम, मतलब सिम असली होता है लेकिन दूसरों के नाम पे सिम कार्ड लेके उसको आगे भेज, ये शेयर करना चाहता हूं कि गजराज मिलिट्री इंटेलिजेंस से हम लोग को प्राइमरी इनपुट मिला जो उन्होंने काफ़ी डेवलप किया था एक फेक सिम रैकेट के बारे में, जिनकी तारें उनको ये पता चला कि पाकिस्तान तक जुड़ी हुई हैं। उसको फिर एसबी और एसटीएफ ने आगे इन्वेस्टिगेशन किया और उस इन्वेस्टिगेशन से ये पता चला कि असम का एक नेटवर्क है, एक रैकेट है, एक ग्रुप है जो दूसरों के नाम पे फेक सिम, मतलब सिम असली होता है लेकिन दूसरों के नाम पे सिम कार्ड लेके उसको आगे भेज रहे हैं। ये सिम कार्ड साइबर क्राइम के लिए और एंटी नेशनल एक्टिविटीज दोनों के लिए यूज हो रहे हैं। हमारी इन्वेस्टिगेशन, टेक्निकल एनालिसिस और ह्यूमन इंटेलिजेंस से ये पता चला कि ये नेटवर्क सिर्फ असम में नहीं है पर इसके तार राजस्थान तक जुड़े हुए हैं। इसमें से एक दो अक्यूज्ड तेलंगाना में भी हैं। 14 तारीख को एसटीएफ असम में केस रजिस्टर हुआ, केस नंबर 2/2025 अंडर सेक्शंस 61/2/147/148/62 of BNS, read with section 18 of the UAP Act and section 66 of the IT Act, and an investigation was launched. Accordingly, the entire exercise was named Operation Ghost Sim and teams were dispatched to Rajasthan and Telangana and locally dedicated teams were dispatched to Dhubri and Morigaon. The operation was launched from the afternoon of 16/5/2025 and the following persons have been picked up from across the country: Sadiq of Bela, PS Sikri, District Bharatpur in Rajasthan; Arif Khan of Sahodi Ka Bar, Sahodi, Alwar, Rajasthan;
साजिद अगेन ऑफ सहोड़ी का बार सहोड़ी, अलवर राजस्थान, अकीक फ्रॉम रोजकी इन भरतपुर अगेन राजस्थान, अरशद खान ऑफ पेंडका डिस्ट्रिक्ट भरतपुर, ही वॉज पिक्ड अप फ्रॉम न्यू दिल्ली एयरपोर्ट। ये गुवाहाटी से फ्लाइट बोर्ड कर चुका था, लेकिन हमारी टीम ने दिल्ली के साथ बात की, अगली फ्लाइट पे हमारी टीम गई और दिल्ली एयरपोर्ट पे इसको पकड़ा गया। अकीक जो है, जो रोजकी का था भरतपुर का, उसको गुवाहाटी एयरपोर्ट पे ही पकड़ा गया। मुफिजुल इस्लाम जो रहने वाला धुबरी का है, वो कोंडापुर संगारेड्डी डिस्ट्रिक्ट में तेलंगाना में अरेस्ट हुआ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।